এজন 40 বছৰীয়া পুতেকে ৭৫ বছৰীয়া বৃদ্ধ মাতৃক চহৰৰ এখন জনপ্ৰিয় বৃদ্ধাশ্ৰমত থবলৈ বুলি লৈ গৈছিল। ৰিচিপশ্যনত বহি থকা ছোৱালীজনীৰ লগত পুতেকৰ অলপ কথাৰ কটাকটি চলিল। কাৰণ বৃদ্ধাশ্ৰমত সেইদিনা বৃদ্ধ মাতৃগৰাকীক ৰাখিব পৰা অৱস্থাত নাছিল। বৃদ্ধাশ্ৰমৰ মেনেজাৰ ছুটীত আছিল। সেয়েহে ৰিচিপশ্যনিষ্টজনীয়ে ল'ৰাজনক মাকৰ লগতে বৃদ্ধাশ্ৰমত এৰাতি থকাৰ কথা ক'লে। উপায়হীন হৈ ল'ৰাজনে নিজৰ মাকক লৈ সেই বৃদ্ধাশ্ৰমতে থাকিল। কিন্তু ৰাতি ল'ৰাজনে যি দৃশ্য দেখিলে তাৰ বুকু কঁপি উঠিল। প্ৰকৃততে ল'ৰাজনে মাকক বৃদ্ধাশ্ৰমত থবলৈ গৈ ৰাতি কি এনে দৃশ্য দেখিছিল যাৰ বাবে তাৰ বুকু কঁপি উঠিছিল। জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক এতিয়া কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। চহৰৰ মাজত এখন জনপ্ৰিয় বৃদ্ধাশ্ৰম আছিল, যাৰ নাম আছিল আশীৰ্বাদ ধাম, য'ত অমল নামৰ এজন 40 বছৰীয়া ব্যক্তিয়ে ৭৫ বছৰীয়া মাতৃক থবলৈ গৈছিল। অমল আৰু বৃদ্ধাশ্ৰমৰ ৰিচিপশ্যনত বহি থকা ছোৱালীজনীৰ মাজত অলপ তৰ্কাতৰ্কি ধৰণৰ কথা বতৰা চলি আছিল। চাওক মেডাম, মোৰ কথা অলপ বুজিবলৈ চেষ্টা কৰক। মোৰ ওচৰত ইমান সময় নাই যে মই পুনৰ মাক লৈ ইয়ালৈ আহিব পাৰিম। সেয়েহে আপুনি আজিয়েই মোৰ মাৰ এডমিশ্যনটো কৰাই দিয়ক। আপুনি যদি কয় মই এতিয়াই আপোনাক 1 লাখ টকাৰ এখন চেক কাটি দিব পাৰোঁ, মাত্ৰ আপুনি মোৰ মাক ইয়াত ৰাখক। আৰে ছাৰ, আপোনাক মই প্ৰথমতেই কৈছোঁ যে আপোনাৰ মাক আজি কোনো কাৰণতে এডমিশ্যন দিব পৰা নাযাব। এই বৃদ্ধাশ্ৰমৰ মেনেজাৰজন বৰ্তমান চহৰৰ বাহিৰলৈ গৈছে আৰু কালিলৈ আবেলিহে ঘূৰি আহিব। সেয়েহে আপুনি আজি যাওক আৰু কালিলৈ আপোনাৰ মাক লৈ ইয়ালৈ আহিব। ৰিচিপশ্যনিষ্টজনৰ কথা শুনি অমলে নিজৰ খংটো অলপ নিয়ন্ত্ৰণ কৰি ক'লে, মেডাম, মই আপোনাৰ কথাটো বুজি পাইছোঁ, কিন্তু আপুনি মোৰ পৰিস্থিতিটোৰ কথাও এবাৰ বুজি চাওকচোন। আমি বহুত দূৰৰ পৰা আহিছোঁ। 3 দিন পিছত মোৰ আমেৰিকালৈ যোৱা ফ্লাইট আছে। তাৰ বাবে মই যা যোগাৰ কৰিব লাগে। অনুগ্ৰহ কৰি মোৰ পৰিস্থিতিটো এবাৰ বুজি চাওক। এইদৰে কথা পাতি থাকোঁতে অমলৰ মোবাইল ফোনটো বাজি উঠিল। তাৰ বছৰ ফোন আছিল। মিষ্টাৰ অমল, আপুনি দুপৰীয়ালৈকে আপোনাৰ সকলো ডকুমেণ্ট মোলৈ ইমেইল কৰি পঠিওৱাৰ কথা আছিল, কিন্তু আপুনি এতিয়ালৈকে আপোনাৰ কোনো ধৰণৰ ডকুমেণ্ট মোলৈ পঠিওৱা নাই। তেতিয়া অমলে ক'লে, হয় ছাৰ, মই এতিয়াই পঠিয়াই আছোঁ। আপুনি আপোনাৰ কামক লৈ ইমান অসাৱধান কেনেকৈ হ'ব পাৰে? তেতিয়া অমলে ক'লে, নহয় ছাৰ, আচলতে মই এটা সমস্যাত পৰিছোঁ। মই এতিয়াই আপোনালৈ। কথাখিনি শেষ নহওঁতেই ফোনটোৰ সিপাৰে থকা মানুহজনে ফোনটো ৰাখি থ'লে। চিন্তা আৰু সমস্যাত পৰা অমলে মূৰে কপালে হাত থৈ ৰিচিপশ্যনৰ সন্মুখতে থকা চকীখনত বহি পৰিল। অমলক চিন্তাগ্ৰস্ত দেখি মাক সুমিত্ৰা দেৱীও ব্যাকুল হৈ পৰিল। অমলে পুনৰ ৰিচিপশ্যনত বহি থকা ছোৱালীজনীক ক'লে, মেডাম, আপুনি দেখি আছে নহয় যে মই কেনেকুৱা এটা পৰিস্থিতিত পৰি আছোঁ। এফালে পত্নী, ল'ৰা ছোৱালী আৰু ঘৰৰ অশান্তি, আনফালে বিদেশৰ চাকৰি। মোৰ ভৱিষ্যতৰ কথা আছে মেডাম। প্লিজ আপুনি কিবা এটা কৰক। আপুনি এই আশ্ৰমৰ মেনেজাৰলৈ ফোন কৰক আৰু মই তেওঁৰ লগত এবাৰ কথা পাতোঁ। তেতিয়া ৰিচিপশ্যনিষ্টজনীয়ে ক'লে, নাই, নহ'ব, আপুনি কথা পাতিব নোৱাৰে, কাৰণ মেনেজাৰ মেডামৰ ফোনটো নেটৱৰ্কৰ বাহিৰত আছে। ছোৱালীজনীয়ে বৃদ্ধাশ্ৰমত কাম কৰা এজন ল'ৰাক মাতি ক'লে, ৰাজু, এইফালে আহাচোন। ল'ৰাজন ৰিচিপশ্যনত উপস্থিত হ'ল। ৰাজু, এখেতসকলৰ বাবে চাহপানীৰ ব্যৱস্থা কৰা আৰু আজি ৰাতিটোৰ বাবে ইয়াতে খোৱাৰ ব্যৱস্থা কৰা। এখেতসকল বহুত দূৰৰ পৰা আহিছে। ঠিক আছে মেডাম, এই বুলি কৈ ল'ৰাজন ভিতৰলৈ সোমাই গ'ল। ৰিচিপশ্যনিষ্টজনৰ কথা শুনি অমল আচৰিত হৈ পৰিল। তেতিয়া ছোৱালীজনীয়ে অমলৰ ফালে চাই ক'লে, ছাৰ, আপোনালোকে যিহেতু বহুত দূৰৰ পৰা আহিছে আৰু আপোনালোক দ্বিতীয়বাৰ ইয়ালৈ আহিব নোৱাৰে, তেন্তে আজি ৰাতিটোৰ বাবে আপোনালোক দুয়ো ইয়াতেই থাকক। কিন্তু মেডাম, মোৰ বহুত সমস্যা হৈ যাব, অমলে ক'লে। চাওক, মই আপোনালোকৰ ভালৰ বাবে কৈছোঁ। আপোনালোক ৰুম নম্বৰ 1লৈ যাওক। কিবা বস্তুৰ প্ৰয়োজন হ'লে আমাক ক'ব। ৰিচিপশ্যনিষ্টজনীৰ কথা শুনি অমলে এক গধুৰ মন লৈ মাকক লগত লৈ কোঠাটোলৈ গ'ল, য'ত ৰাজু নামৰ ল'ৰাজনে তেওঁলোকৰ বাবে মজিয়াতে বিচনা পাতি পাৰি থৈছিল। ছাৰ, আপোনালোকে ইয়াতে হাত মুখ ধুই অলপ আৰাম কৰক। মই আপোনালোকৰ বাবে চাহপানী লৈ আহি আছোঁ। এই বুলি কৈ ৰাজু পাকঘৰলৈ গুচি গ'ল। অমলে মজিয়াত পাৰি থোৱা বিচনাৰ ওপৰতে লেপটপটো লৈ বহিল। তাৰ কাষতে সুমিত্ৰা দেৱী অৰ্থাৎ অমলৰ মাকে নিজৰ বেগটোৰ পৰা চিলভাৰ কাগজেৰে মেৰিয়াই অনা ৰুটিৰ টোপোলাটো খুলিলে আৰু অমললৈ বুলি আগবঢ়াই দি ক'লে, শুন,
মই আজি ৰাতিপুৱাই উঠি তোমাৰ বাবে বেছি তেলত ভজা ৰুটি আৰু মোৰ বাবে কেৱল শুকান ৰুটি আৰু লগত আলু ভাজি লৈ আহিছোঁ। তুমি যে অলপ বেছি তেলত ভজা ৰুটিহে ভাল পোৱা সেইবাবে। আৰু এয়া চোৱা, তুমি ভাল পোৱা আচাৰো আনিছোঁ। মাকৰ কথাত অমলে একো উত্তৰ দিয়া নাছিল। সি তাৰ লেপটপত কামত ব্যস্ত হৈ আছিল। তেতিয়া মাকে ৰুটি এটুকুৰা ছিঙি অমলৰ মুখত দিবলৈ লওঁতেই অমলে অলপ খঙত ক'লে, কিনো কৰিছা মা, মোৰ বহুত কাম আছে। তোমাৰ যদি ভোক লাগিছে তুমিয়েই আগতে খাই লোৱা, মই পিছত খাম। মোৰ এতিয়া ভোক লগা নাই। পুতেকৰ কথা শুনি সুমিত্ৰা দেৱীৰো মনটো সেমেকি যোৱাৰ নিচিনা হ'ল আৰু ৰুটিখিনি পুনৰ চিলভাৰ কাগজেৰে মেৰিয়াই বেগত ভৰাই থলে আৰু ক'লে, ঠিক আছে শুন, তুমি জীৱনত বহুত আগুৱাই যোৱা, এয়াই ভগৱানৰ ওচৰত মোৰ প্ৰাৰ্থনা। ল'ৰাৰ কাষতে এনেই বহি থাকি সুমিত্ৰা দেৱীয়ে অতীতত বিচৰণ কৰিবলৈ ধৰিলে। 22 বছৰতে সুমিত্ৰা যেতিয়া বিয়া হৈ শহুৰ শাহুৰ ঘৰলৈ আহিছিল, তেতিয়াই তেওঁক দায়িত্বৰ গধুৰ বোজা তেওঁৰ মূৰৰ ওপৰত জাপি দিয়া হৈছিল। ঘৰখনত আৰু সদস্য আছিল, যেনে এজনী ননদ আছিল, যিয়ে নিজৰ স্বামীৰ লগতে মাকৰ ঘৰতেই থাকিছিল। ননদজনী মাকৰ অৰ্থাৎ শাহু মাকৰ অতি মৰমৰ আছিল। তাৰোপৰি ঘৰখনত আৰু এজনী বোৱাৰী আছিল। তেওঁৰ স্বামীয়ে ভাল চাকৰি কৰিছিল, যাৰ বাবে তেওঁ শাহুৱেকৰ কথাত একো গুৰুত্ব নিদিছিল। সেয়েহে শাহুৱেকে সুমিত্ৰা দেৱীৰ ওপৰতে ৰাজত্ব চলাইছিল। সুমিত্ৰা দেৱীৰ স্বামীয়ে এটা সৰু প্ৰাইভেট চাকৰি কৰিছিল, য'ত তেওঁ কম দৰমহা পাইছিল। ঘৰখন শহুৰ আৰু বৰ্জনাৰ উপাৰ্জনতেই চলিছিল। এনেবোৰ কাৰণতেই ঘৰখনত সুমিত্ৰা দেৱীৰ স্থিতি এজনী চাকৰণীৰ নিচিনা আছিল। ইমানেই যে যথেষ্ট আছিল তেনে নহয়। বিয়াৰ বহু বছৰ হোৱাৰ পিছতো সুমিত্ৰাৰ কোলা শূন্য হৈ আছিল। কিন্তু মনৰ দুখ তেতিয়া আৰু বেছি বাঢ়ি যায়, যেতিয়া শহুৰৰ ঘৰৰ মানুহেই বাজি বুলি ঠাট্টা মস্কৰা কৰে। অৱশেষত বিয়াৰ 12 বছৰ পিছত ভগৱানে তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁ সন্তান প্ৰাপ্তিৰ সুখ পালে। কিন্তু ইমানতেই যে তেওঁৰ দুখৰ অন্ত পৰিছিল তেনে নহয়। ল'ৰাৰ এমাহ হৈছিলহে মাত্ৰ, সুমিত্ৰা দেৱীৰ স্বামীৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। সুমিত্ৰা দেৱী ভিতৰৰ পৰাই ভাগি পৰিছিল, কাৰণ তেতিয়া ঘৰৰ ডাঙৰ পুত্ৰ বোৱাৰীয়ে পৃথকে থাকিবলৈ লৈছিল। ননদ আৰু তেওঁৰ স্বামীয়েও ঘৰ এৰি গুচি গৈছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে শহুৰ আৰু শাহু স্বৰ্গবাসী হৈছিল। ঘৰখনত সুমিত্ৰা একেবাৰে অকলশৰীয়া হৈ পৰিছিল। কিন্তু সুমিত্ৰা দেৱীয়ে হাৰ মনা নাছিল। পুতেকৰ পালন পোষণৰ বাবে তেওঁ আনৰ ঘৰে ঘৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। সুমিত্ৰা দেৱীয়ে পুতেকক কেতিয়াও অকলে এৰি দিয়া নাছিল। ইমান দুখ কষ্টৰ পিছতো কিন্তু সুমিত্ৰা দেৱীয়ে নিজৰ ল'ৰাটোক শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও বাধা আহিবলৈ দিয়া নাছিল। তাক পঢ়ুৱাই শুনোৱাই ইমানেই সক্ষম কৰি তুলিছিল যে সি এটা মাল্টিনেশ্যনেল কোম্পানীত চাকৰি পালে। তাতেই তাৰ চিনাকি হয় বিউটি নামৰ এজনী ছোৱালীৰ লগত। দুয়োৰে প্ৰতি আকৰ্ষিত হ'বলৈ ধৰিলে আৰু এদিন দুয়ো বিয়া পতাৰ সিদ্ধান্ত ল'লে। সিদ্ধান্ত মতে অমল আৰু বিউটিৰ বিয়া হ'ল। বিউটি আধুনিক যুগৰ ছোৱালী। তাই ঘৰৰ কাম বন কৰি ঘৰতে সোমাই থকাতকৈ বন্ধু বান্ধৱীৰ লগত বজাৰ সামৰ কৰি ঘূৰি ফুৰি ভাল পায়। তাই কেতিয়াবাহে ঘৰত থাকি ভাল পায়। যেতিয়া ঘৰত থাকে তেতিয়া সকলো বন্ধু বান্ধৱী আহি ঘৰতে আড্ডা পিতে। সেয়েহে সুমিত্ৰাই ঘৰৰ সকলো কাম কৰিবলগীয়া হয়। এই সকলোবোৰ কথা সুমিত্ৰা দেৱীয়ে কেতিয়াও ভাল পোৱা নাছিল। কিন্তু এতিয়া এই কথাবোৰ ক'বনো কাক? বোৱাৰীক ক'বলৈ গ'লেও কথাহে শুনিবলগীয়া হয়। পুতেককতো ক'বই নোৱাৰি, কাৰণ পুতেক তাৰ পত্নীৰ প্ৰেমত অন্ধ। বাৰু যি কি নহওক, সুমিত্ৰা দেৱীৰ জীৱনৰ গাড়ীখন এনেদৰে চলি গৈ আছিল। সময় এইদৰে পাৰ হ'বলৈ ধৰিলে। চাওঁতে চাওঁতে অমল আৰু বিউটিৰ বিয়াৰ 12 বছৰ হ'ল। সুমিত্ৰাই 2টা নাতি ল'ৰা পালে। এটাৰ বয়স 10 বছৰ, আনটো 8 বছৰীয়া। আনফালে বিউটিৰ মাকৰ ঘৰখন আমেৰিকাতে নিগাজিকৈ থাকিবলৈ ল'লে। সেয়েহে বিউটিয়ে অমলক জোৰকৈ খাটনি ধৰি আছিল যে তাইও আমেৰিকাতে থাকি তাত এটা বিলাসী জীৱন কটাব বিচাৰে। সংযোগ চাওকচোন, অমলক কোম্পানীৰ ফালৰ পৰা দৰমহা দুগুণ কৰি আমেৰিকালৈ যোৱাৰ অফাৰ দিছিল। দুগুণ দৰমহাৰ প্ৰতি থকা লালসাই অমলক সেই অফাৰটো গ্ৰহণ কৰিবলৈ বাধ্য কৰিলে। অমলৰ এই ভাল খবৰটো শুনি বিউটি আৰু সিহঁতৰ ল'ৰা দুটায়ো অতি আনন্দিত হৈ পৰিছিল। অমলে মাককো আমেৰিকালৈ লৈ যোৱাৰ ইচ্ছা কৰিছিল, কিন্তু কোনো এক কাৰণত তেওঁৰ ভিছা কেঞ্চেল হৈছিল। এই কথাটোৱে অমলক বৰ সমস্যাত পেলালে। আনফালে বিউটি আমেৰিকালৈ যাবলৈ ঠেং দাঙিয়েই আছে।
বিউটিয়ে অমলক এই সমস্যাটোৰ সমাধান হিচাপে ক'লে, নহ'লে এটা কাম কৰা যাওক, বৰ্তমান মাক বৃদ্ধাশ্ৰমলৈ পঠিয়াই দিয়া যাওক আৰু এবছৰ পিছত ভিজাৰ বাবে আবেদন কৰি ভিজা পালে আকৌ মাক আমেৰিকালৈ লৈ যাম। তেতিয়া অমলে ক'লে, যদি এবছৰ পিছতো মাৰ ভিজা পোৱা নাযায় তেতিয়া কি হ'ব? তেতিয়া বিউটিয়ে ক'লে, ইমান কিয় চিন্তা কৰিছা? মা তেতিয়া বৃদ্ধাশ্ৰমতেই থাকিব আৰু এনেও মাৰ কাৰণে এতিয়া বৃদ্ধাশ্ৰমেই ঠিক আছে। তেওঁ আমাৰ লগত বিদেশলৈ গৈ কি কৰিব? আৰু তুমিও তোমাৰ মাৰ কথা চিন্তা কৰি থকাতকৈ তোমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰা, ভাবা তোমাৰ ভৱিষ্যতৰ কথা। প্ৰেক্টিকেল হোৱা অমল, প্ৰেক্টিকেলি চিন্তা কৰা। ইমান ধুনীয়া সুবিধা এটা কেতিয়াও নেহেৰুৱাবা। এবাৰ তুমি ভাবি চোৱাচোন যে তুমি আমেৰিকাত চাকৰি কৰি আছা। পত্নী বিউটিৰ এই উপদেশটো অমলৰ বৰ ভাল লাগিল। অমলে নিজৰ মাকক বৃদ্ধাশ্ৰমত থ'বলৈ সন্মতি দিলে। আপোনালোকলৈ চাহ আনিছোঁ। ৰাজুৰ মাতত সুমিত্ৰা দেৱী বৰ্তমানলৈ ঘূৰি আহিল। সুমিত্ৰা দেৱীয়ে নিজে চাহৰ কাপত শোহা মাৰি পুতেকলৈ চাই ক'লে, শুন, কমচে কম চাহকণটো খাই লোৱা। তেতিয়া অমলে অলপ বিৰক্তি সুৰত মাকক ক'লে, মা, তুমিও যে আৰু মই এইফালে চিন্তাত মৰি আছোঁ আৰু তুমি খোৱা বোৱাতহে ধ্যান ৰাখিছা। আজি যদি মই কামখিনি সম্পূৰ্ণ কৰি দিব নোৱাৰোঁ তেন্তে বছৰ গালি খাব লাগিব। আৰু ইয়াত ইণ্টাৰনেটৰ কানেকশ্যনো ভাল নহয়। এই বৃদ্ধাশ্ৰমখনেও কেৱল নিজৰ নিয়মতেই অটল। এবাৰতো বুজি চাব লাগে যে ইমান দূৰৰ পৰা মানুহগৰাকী আহিছে, সোনকালে কামখিনি কৰিব লাগে। এফালে মেনেজাৰ ফুৰিবলৈ গৈছে, আনফালে ৰিচিপশ্যনত বহি থকা মেডামজনীৰ আমাৰ কথা শুনিবলৈ আহৰিয়েই নাই। যেতিয়া অমলে খঙতে এই সকলো কথা কৈ আছিল তেতিয়া সেই মেডামজনীয়ে দুৱাৰ মুখতে ৰৈ সকলো কথা শুনি আছিল। সেই সময়তে অমল বাহিৰলৈ ওলাই অহাত মেডামজনীৰ মুখামুখি হ'ল। অমলে হঠাৎ সন্মুখতে মেডামজনীক দেখি ক'বলৈ ধৰিলে, মেডাম, মইতো এনেই। তেতিয়া মেডামজনীয়ে ক'লে, হ'ব মিষ্টাৰ অমল, মই জানো, বুজি পাওঁ, এনে পৰিস্থিতিত সকলো ব্যক্তি খিংখিঙীয়া হৈ পৰে। আপুনি মোৰ লগত আহক, অলপ কথা আছে। এই বুলি কৈ মেডামজনী নিজৰ স্থানলৈ বুলি খোজ ল'লে। অমলে ভাবিলে চাগে মেডামজনীক অলপ বেছি পইচা পাতিৰ দৰকাৰ। মেডাম, চাওক, আপুনি যদি কয় মই 1 লাখৰ ঠাইত 1.5 লাখ দিবলৈ সাজু আছোঁ। মেডামজনীয়ে ক'লে, মিষ্টাৰ অমল, ইয়াত পইচাৰ কথা নাই। মইতো আচৰিত হৈছোঁ এয়া চিন্তা কৰি যে সৰুতে আপোনাৰ মাতৃয়ে আপোনাৰ পিছে পিছে দৌৰি ফুৰিবলৈ কিমান যে লাগতিয়াল কাম পেলাই থৈছিল, আপোনাৰ বাবে আপোনাৰ মাতৃয়ে কিমান ৰাতি উজাগৰে কটাইছিল, আৰু আপুনি তেওঁৰ বাবে এটা ৰাতিও কটাব নোৱাৰেনে? ৰিচিপশ্যনিষ্ট মেডামজনীৰ এনে কথা শুনি অমলে লাজতে তলমূৰ কৰিলে। ঠিক আছে, মই আপোনাৰ সমস্যাটো দূৰ কৰিম, কিন্তু আপুনি মোৰ বাবে এটা কাম কৰিব লাগিব। অমলে প্ৰশ্নবোধক দৃষ্টিৰে মেডামজনীলৈ চালে। তেতিয়া মেডামে ক'লে, এই বৃদ্ধাশ্ৰমত ৰামপ্ৰসাদ নামৰ এগৰাকী ব্যক্তি আছে। আপুনি কেৱল তেওঁৰ নাতি বুলি অভিনয় কৰিব লাগিব। এই কথা শুনি অমল আচৰিত ধৰণে মেডামজনীৰ ফালে চালে। তেতিয়া মেডামজনীয়ে ক'লে, আজিৰ পৰা 10 বছৰ আগতে তেওঁৰ পুত্ৰই তেওঁক ইয়াতে থৈ অষ্ট্ৰেলিয়ালৈ গুচি গৈছিল, নিজৰ পত্নী আৰু পুত্ৰক লৈ। আৰু তেতিয়াৰে পৰা এই মানুহজনে তেওঁৰ নাতি ল'ৰাক চোৱাৰ আশাত বন্দী হৈ আছে। তেওঁ এতিয়াও ভাবি আছে যে এদিন নহয় এদিন নাতি ল'ৰাটোৱে তেওঁৰ ওচৰলৈ নিশ্চয় আহিব। কিন্তু মিষ্টাৰ অমল, আজি তেওঁৰ স্বাস্থ্য বহুতেই বেয়া হৈ আছে। মই নাভাবোঁ যে তেওঁৰ ওচৰত আৰু সময় আছে। যদি আপুনি পাৰে তেন্তে আমাৰ এই সৰু কামটো কৰি দিয়ক। মাত্ৰ এটা অভিনয়, কিন্তু এবাৰ চিন্তা কৰি চাওকচোন, আপোনাৰ এই অভিনয়ে মানুহজনৰ নাতিক চাবলৈ হেঁপাহত ৰৈ থকা চকুজুৰিয়ে কিমান শান্তি পাব। আপুনি মাত্ৰ এই কামটো কৰি দিয়ক। মই আপোনাৰ মাতৃক এতিয়াই এডমিশ্যন দি দিম। তেতিয়া অমলে ক'লে, কিন্তু মেডাম, মইতো তেওঁৰ নাতি ল'ৰাৰ বিষয়ে একোৱেই নাজানো। তেতিয়া মেডামজনীয়ে ক'লে, আপুনি তেওঁক একো কথাই কোৱাৰ প্ৰয়োজন নাই। মাত্ৰ তেওঁৰ নাতি ল'ৰাৰ নাম পৱন বুলি মনত ৰাখিলেই হ'ল। ব'লক মোৰ লগত। এই বুলি মেডামজনীয়ে অমলক ৰামপ্ৰসাদৰ কোঠালৈ লৈ গ'ল। ৰামপ্ৰসাদৰ বিচনাৰ ওচৰতে ৰখা এখন চকীত তেওঁৰ এজন বন্ধু বহি আছিল। ৰামপ্ৰসাদ, ডক্টৰে কৈছে সময়মতে ঔষধ পাতি লৈ থাকিলে তুমি সোনকালে ভাল হৈ যাবা, বন্ধুজনে ক'লে। তেতিয়া ৰামপ্ৰসাদে কপা কপা মাতেৰে ক'বলৈ ধৰিলে, মই যে কিমানবাৰ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যে মোক লৈ যোৱা প্ৰভু, কিন্তু মৃত্যু চাগে এনেকুৱাই, মাতিলেও নাহে। কিয় জানো ভগৱানে মোৰ কথা শুনা নাই। লাহে লাহে ৰামপ্ৰসাদৰ অন্তৰত লুকাই থকা সকলো দুখ শব্দ আকাৰে বাহিৰলৈ ওলাই আহিবলৈ ধৰিলে।
তেতিয়া বন্ধুজনে সহ্য কৰিব নোৱাৰি, ৰামপ্ৰসাদ, তুমি অলপ জিৰণি লোৱা, মই অলপ বাহিৰৰ পৰা আহি আছোঁ, এই বুলি কৈ বন্ধুজন কোঠাটোৰ পৰা ওলাই গ'ল। দুৱাৰমুখতে থিয় হৈ অমলে ৰামপ্ৰসাদৰ সকলো কথা শুনি আছিল। মেডামজনীয়ে অমলক ভিতৰলৈ লৈ গ'ল। অমলে দেখিলে যে এজন একেবাৰে হাড়ে চালে লগা বৃদ্ধ ব্যক্তি। গাল দুখন একেবাৰে সোমাই গৈছে, চকুত যেন অলপো সতেজতা নাই। মাত্ৰ তেওঁৰ উশাহ নিশাহটোৱেহে এয়া প্ৰমাণ দিছিল যে তেওঁ জীয়াই আছে। ৰামপ্ৰসাদৰ একেবাৰে ওচৰলৈ গৈ মেডামজনীয়ে ক'লে, বাবা, বাবা চাওকচোন, আপোনাক লগ কৰিবলৈ কোন আহিছে? ৰামপ্ৰসাদে লাহে লাহে চকুকেইটা মেলি সুধিলে, কোন আহিছে মাজনী? তেতিয়া মেডামজনীয়ে ক'লে, বাবা, এয়া আপোনাৰ নাতি পৱন আহিছে আপোনাক লগ কৰিবলৈ। পৱনৰ কথা শুনি ৰামপ্ৰসাদৰ চকু দুটা যেন জিলিকি উঠিল। কি, মোৰ পৱন আহিছে? হয় বাবা, আপোনাৰ নাতি পৱনে কেৱল আপোনাক লগ কৰিবলৈ সুদূৰ অষ্ট্ৰেলিয়াৰ পৰা আহিছে। মোৰ নাতি আহিছে মোক লগ কৰিবলৈ? পৱনৰ ফালে চাই ৰামপ্ৰসাদে ক'বলৈ ধৰিলে, ইমান দিনে তোৰ ককালৈ মনত পৰা নাছিল নে শুন? ইমান ডাঙৰ হৈ গলি তই। মেডামজনীয়ে ৰামপ্ৰসাদক বিছনাখনতে বহাত সহায় কৰি ক'লে, বাবা, আপোনাৰ নাতি কাইলৈ আকৌ অষ্ট্ৰেলিয়ালৈ যাব, সেয়েহে আজি আপুনি যিমান কথা পাতিব বিচাৰে পাতক। এই বুলি কৈ মেডামজনী কোঠাটোৰ পৰা বাহিৰলৈ ওলাই গ'ল। অমলে ৰামপ্ৰসাদৰ কাষতে থকা চকীখনত বহিবলৈ খোজোতেই ৰামপ্ৰসাদে ক'লে, তাত কিয় বহিছ? মোৰ ওচৰত বহ শুন। মই জানিছিলোঁ যে তই এদিন মোৰ ওচৰলৈ নিশ্চয় আহিবি। ভগৱানে সেয়েহে মোৰ শৰীৰটোৰ পৰা প্ৰাণটো নিয়া নাই। তোক এবাৰ হেঁপাহ পলুৱাই চাবলৈ মই জীয়াই আছোঁ শুন। তোৰ বাবে মই ইমান বছৰে অপেক্ষা কৰি আছোঁ, আৰু আজি চাচোন, তোক মাত্ৰ কেইটামান মুহূৰ্তৰ বাবেহে ওচৰতে পাইছোঁ। বাৰু কচোন শুন, দেউতাৰৰ মোলৈ মনত পৰেনে? তাৰ চাগে মোলৈ মনতেই নপৰে। তোৰ মাৰা ভালে আছেনে শুন? কিমান বছৰ হ'ল সিহঁতক নেদেখা। তেতিয়া অমলে ক'লে, ককা, সকলো ভালে আছে, সকলো কুশলেই আছে। ৰামপ্ৰসাদে তেওঁৰ বিচনাৰ ওচৰতে থকা এটা ষ্টীলৰ টেমা উলিয়াই ক'লে, জাননে শুন, এই বৃদ্ধাশ্ৰমলৈ প্ৰায় সদায় মানুহ আহে। তেওঁলোকে মিঠাই লৈ আহে। কালিও এজনৰ নাতি ল'ৰাৰ জন্মদিন আছিল। মিঠাই আৰু জেলেপি দি থৈ গৈছে। জেলেপি দেখি তোৰ সৰুকালৰ কথা মনত পৰিছিল। তই যে জেলেপি কিমান ভাল পাইছিলি। এই বুলি কৈ ৰামপ্ৰসাদে পৱনৰূপী অমলৰ ফালে টেমাটো আগবঢ়াই দি ক'লে, টেমাটোত এখন জেলেপি আছে, সেইখন মই তোলৈ ৰাখি থৈছিলোঁ। অমলে অনিচ্ছা সত্ত্বেও জেলেপিখন উলিয়াই ল'লে। শুন, তই সৰুতে কেৱল মোৰ আশে পাশে ঘূৰি ফুৰি আছিলি। তোৰ মাৰাই কিন্তু তোক জেলেপি খোৱাত বাধা দিছিল। সেয়েহে মই তোক সদায় পাৰ্কত খেলিবলৈ লৈ যোৱাৰ চলেৰে বজাৰলৈ লৈ গৈছিলোঁ আৰু তোক গৰম গৰম জেলেপি খুৱাইছিলোঁ। তেতিয়া তই মোৰ হাত দুখন কেতিয়াও এৰি দিয়া নাছিলি, কিন্তু আজি এই হাত দুখনে। তেতিয়া অমলে ক'লে, ককা, জীৱনটোত বহুত সমস্যা, তথাপি চোৱা, মই তোমাৰ ওচৰলৈ আহিছোঁ, কিন্তু নিজৰ কামটোতো সময় দিব লাগিব। নিজৰ কামক সময় দিলে সম্বন্ধক সময় দিব নোৱাৰি, আৰু যদি সম্বন্ধ সম্পৰ্কক গুৰুত্ব দিয়া যায় তেতিয়া নিজৰ কামবোৰ হাতৰ পৰা আঁতৰি যায়। তেতিয়া ৰামপ্ৰসাদে উশাহটো অলপ জোৰে টানি ক'লে, শুন, ভুলটো আমাৰেই। আমি কামক সম্বন্ধ সম্পৰ্ক বুলি ভাবোঁ আৰু সম্বন্ধ সম্পৰ্কবোৰক বুজা বুলি ভাবোঁ। শুন, তই বিয়া পাতিলি নেকি? তেতিয়া অমলে ক'লে, নাই ককা, বিয়া পাতিলে তুমি নিশ্চয় গম পাবা। তেতিয়া ৰামপ্ৰসাদৰ মাতটো অলপ বেছিকৈ কঁপিবলৈ ধৰিলে। কপা কপা মাতেৰে ৰামপ্ৰসাদে পুনৰ ক'লে, তোৰ দেউতাৰাই বৃদ্ধ বয়সত মোক এৰি থৈ গৈছিল, কিন্তু তোলৈ মোৰ এটাই অনুৰোধ, তই কেতিয়াও তোৰ পিতৃ মাতৃক বৃদ্ধ বয়সত এৰি থৈ নাযাবি দেই। বৃদ্ধ বয়সত যেতিয়া এগৰাকী ব্যক্তি অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ জীৱনটো জীয়াই থকাটো এটা শাস্তিৰ বাহিৰে অন্য একো হৈ নাথাকে। এইটো কেৱল মোৰ লগতেই যে হৈছে তেনে নহয়। এই বৃদ্ধাশ্ৰমখনত মোৰ নিচিনা বহু বৃদ্ধ ব্যক্তি আছে, যাৰ পুত্ৰ বোৱাৰী নাতি নাতিনী সকলো আছে, কিন্তু আপোন কোনো নাই। জীৱনৰ এই সময়খিনিত সকলো সম্বন্ধ সম্পৰ্ক মিছা যেন লগা হয়। ইয়াত থকা বৃদ্ধসকলৰ হৃদয়ত তেওঁলোকৰ পৰিয়ালৰ স্মৃতিবোৰে কাঁইটৰ দৰে আচৰণ কৰিবলৈ ধৰে। অমল আৰু ৰামপ্ৰসাদৰ কথাৰ মাজতে অমলৰ পত্নী বিউটীয়ে অমলক ফোন কৰিলে। ফোনটো বাজি উঠাত অমলে ৰামপ্ৰসাদক ক'লে, ককা, তুমি এতিয়া শোৱা, মই কালিলৈ যোৱাৰ আগতে তোমাৰ ওচৰলৈ আহিম। তেতিয়া ৰামপ্ৰসাদে সেমেকা চকুৰে ক'লে, যা শুন,
তয়ো চাগে ভাগৰি আহিছ, অলপ শুই থাক, ভগৱানে তোক সংসাৰৰ সকলো সুখেৰে উপচাই দিয়ক। অমলে ৰামপ্ৰসাদৰ ভৰি চুই সেৱা জনালে আৰু গধুৰ খোজেৰে কোঠাটোৰ পৰা ওলাই আহিবলৈ বুলি দুৱাৰৰ ওচৰ পালে। তেতিয়াই অমলে এটা চাপযুক্ত হৃদয় বিদাৰক চিঞৰ শুনিলে। চিঞৰটোৱে অমলক এক প্ৰকাৰ ভয় খুৱালে। কিবা এটা অঘটন হৈছে বুলি ভাবি পিছলৈ ঘূৰি চাই দেখিলে যে বহি থকা ৰামপ্ৰসাদ বিচনাত নিথৰ হৈ পৰি আছে। অমলে দৌৰি যোৱা দি গৈ তেওঁক লৰচৰ কৰাবলৈ চেষ্টা কৰিলে, কিন্তু তেতিয়ালৈ ৰামপ্ৰসাদৰ প্ৰাণবায়ু উৰি গৈছিল। বৃদ্ধ ব্যক্তি ৰামপ্ৰসাদৰ লগত একো সম্পৰ্ক নথকাৰ পিছতো অমলৰ হৃদয় উচুপি উঠিছিল আৰু চকু পানী ববলৈ আৰম্ভ কৰিছিল। অমলে লগে লগে মেডামজনীক চিঞৰি মাতিলে আৰু ৰামপ্ৰসাদৰ বিষয়ে সকলো ক'লে। কোঠাটোৰ পৰা ওলাই আহি অমলে বাহিৰত থকা বেঞ্চখনত উদাস মনে বহি আছিল। সেই সময়তে পুনৰ তাৰ ফোনটো বাজি উঠিল। ফোনটো ৰিচিভ কৰাত অমলৰ পত্নী বিউটিয়ে ক'বলৈ ধৰিলে, তুমি ইমান দেৰি ক'ত আছা? তুমিতো মাক বৃদ্ধাশ্ৰমত থ'বলৈ গৈছিলা, তেন্তে ইমান সময় পোৱাহি নাই কিয়? তেতিয়া অমলে ক'লে, নাই বিউটি, আচলতে বৃদ্ধাশ্ৰমৰ মেনেজাৰজন নাই, তেওঁ ক'ৰবালৈ গৈছে, সেয়েহে আজি মাৰ এডমিশ্যনটো হোৱাই নাই। সেইবাবে মই অমলৰ কথা শেষ নহওঁতেই বিউটিয়ে ক'লে, তুমিও যে আৰু মাৰ আজি এডমিশ্যন হোৱা নাই, কালিলৈতো হৈ যাব। তুমি মাক থৈ গুচি আহিব লাগিছিল। ইয়াৰ বাবে তুমি তাত থকাৰ কি প্ৰয়োজন? 3 দিন পিছত আমাৰ ফ্লাইট আছে আৰু তুমি এতিয়াও মাৰ ওচৰতে বহি আছা। এয়া তুমি কি কথা কৈছা বিউটি? সেয়া মোৰ মা, মই তেওঁক কেনেকৈ এৰি থৈ যাওঁ? মই কালিলৈ ৰাতিপুৱা সোনকালে ইয়াৰ পৰা ওলাই যাম। এনেকৈ কৈ অমলে ফোনটো থৈ দিলে। তাৰ পিছত যেতিয়া অমলে মাকৰ ওচৰলৈ উদাস মনে গ'ল, তেতিয়া মাকে সুধিলে, কি হ'ল শুন, কিবা সমস্যা হৈছে নেকি? তুমি ইমান দেৰি ক'ত আছিলা? একো নাই মা, বহি বহি আমনি লাগিছিল, সেয়েহে অলপ বাহিৰলৈ গৈ ফুৰি আহিলোঁ। ব'লা মা, মেডামে আমাক বাহিৰৰ হলটোলৈ মাতিছে। কিন্তু হললৈ কিয় শুন? খোৱা বোৱা কৰিবলৈ মা। এই আশ্ৰমৰ এটা নিয়ম যে সকলোৱে মিলিজুলি খোৱা বোৱা কৰে। তেন্তে ব'লা, তুমিতো ৰাতিপুৱাৰে পৰা একো এটাই খোৱা নাই, আনফালে কামৰ বোজা। অমলে মাকক লৈ ডাইনিং হললৈ গ'ল, য'ত এখন প্ৰকাণ্ড টেবুলত ৰান্ধি থোৱা খাদ্যবস্তু আছিল। এজন এজনকৈ সকলো আহি তাত বহিবলৈ ল'লে। কিছুমানে নিজে নিজে আহি সেই টেবুলখনত বহি খাই আছিল আৰু কিছুমান শাৰীৰিকভাৱে একেবাৰে অক্ষম আছিল, যাৰ বাবে আশ্ৰমত কাম কৰা মানুহে সেৱা ভাৱেৰে তেওঁলোকক খুৱাই দিছিল। বৃদ্ধ ব্যক্তিসকলৰ ওপৰত এবাৰ নজৰ দিলে গম পোৱা গৈছিল যে ইয়াত থকা বৃদ্ধ ব্যক্তিসকল সুখী নহয়। কিন্তু আশ্ৰমৰ সা সুবিধা সকলো ঠিকেই আছিল। আশ্ৰমৰ ফালৰ পৰা একো অসুবিধা নাছিল। নিজৰ ল'ৰা ছোৱালীৰ পৰা আঁতৰি থাকি যি দুখ তেওঁলোকৰ অন্তৰত লুকাই আছে, সেয়া তেওঁলোকৰ চকুত স্পষ্ট ৰূপত দেখা গৈছিল। বহুত জোৰকৈ অমলে অলপ খালে আৰু ঘূৰি আহি কোঠাটোত বহি থাকিল। সুমিত্ৰা দেৱী কোঠাটোলৈ সোমাই আহি অমলক উদাস মনে বহি থকা দেখি সুধিলে, কি হ'ল শুন, তুমি একো নাখালাই দেখোন? তেতিয়া অমলে ক'লে, মা, মোৰ খাবলৈ মনেই নগ'ল। তুমি যে বনাই আনিছিলা, মই সেয়াহে খাম। সুমিত্ৰা দেৱীয়ে অমলৰ কথা শুনি পলম নকৰি নিজৰ বেগটো খুলি তাৰ পৰা চিলভাৰ কাগজেৰে মেৰিয়াই থোৱা ৰুটিকেইখন উলিয়াই অমললৈ বুলি আগবঢ়াই দিলে আৰু ক'লে, মই জানিছিলোঁ শুন, যেতিয়া তুমি সৰু আছিলা তেতিয়া তুমি সদায় মোক এনেকুৱা তেলত ভজা ৰুটি বনাবলৈ কৈছিলা আৰু কৈছিলা, মা, তুমি নিজ হাতেৰে মোক খুৱাই দিয়া না। যেতিয়াই মই তোমাৰ হাতেৰে খাওঁ তেতিয়াই মই তাৰ দুগুণ সোৱাদ পাওঁ। তেতিয়া অমলে ক'লে, মা, তেন্তে আজিও খুৱাই দিয়া না। মাক সুমিত্ৰা দেৱীয়ে মুখত এটা হাঁহি লৈ অমলক ৰুটি খুৱাই দিবলৈ ধৰিলে। অমলে ৰুটি খাই খাই ক'লে, মা, তোমাৰ মনত আছেনে, এবাৰ যে আমি সকলো পেহীহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু তাত যে মই ল'ৰা ছোৱালীবিলাকৰ লগত লুকা ভাকু খেলিছিলোঁ? সকলো ল'ৰা ছোৱালী পিছত নিজৰ নিজৰ ঘৰলৈ গৈছিল, কিন্তু মইহে ৰৈ গ'লোঁ। কোনো এক স্থানত মই হেৰাই গ'লোঁ। তেতিয়া মাকে ক'লে, কিয় মনত নাথাকিব? মই যে তোমাক সকলোতে বিচাৰি ফুৰিছিলোঁ। আবেলিৰ পৰা সন্ধিয়া, সন্ধিয়াৰ পৰা ৰাতি হৈ গৈছিল, কিন্তু মই তোমাক ক'তো বিচাৰি পোৱা নাছিলোঁ। যাক মই এক মুহূৰ্তৰ বাবেও চকুৰ আগৰ পৰা আঁতৰি যাবলৈ দিয়া নাছিলোঁ, সেই ল'ৰাটোক ঘণ্টা মোৰ চকুৰ আগৰ পৰা নোহোৱা হৈ আছিল। মই যে সেইদিনা বলিয়াৰ দৰে য'তে ত'তে তোমাক বিচাৰি ঘূৰি ফুৰিছিলোঁ। মই যে কাক প্ৰাৰ্থনা কৰা নাছিলোঁ। অৱশেষত অন্ধকাৰত তুমি এটা ৰাস্তাৰ পৰা আহি থকা দেখিলোঁ।
কথাৰ মাজতে অমলে ক'লে, মা, তেতিয়া যে তুমি মোক দৌৰি গৈ তোমাৰ বুকুৰ মাজত সুমুৱাই লৈছিলা, মোৰ এতিয়াও মনত আছে মা। তুমি সেইদিনা বহুত কান্দিছিলা। এইদৰে কথা কৈ কৈ অমল আৰু সুমিত্ৰা দেৱীৰ চকুৱে পানীৰে বাট নেদেখা হৈ পৰিছিল। এনেদৰে বহু সময় পাৰ হ'ল। বিয়াৰ পিছৰে পৰা অমল কেৱল পত্নী, সন্তান আৰু চাকৰিৰ লগতেই ব্যস্ত হৈ আছিল। মাকৰ ওচৰত বহি দুআষাৰ কথা পাতিবলৈ তাৰ সময়ো নাছিল আৰু প্ৰয়োজনবোধো কৰা নাছিল। সেইদিনা কথা পাতি পাতি অমলে মাকৰ কোলাতে মূৰ থৈ টোপনি গ'ল। মাক সুমিত্ৰা দেৱীয়েও কিছু সময় অমলৰ মূৰত হাত ফুৰাই থাকিলে আৰু শুই পৰিল। পিছদিনা ৰাতিপুৱা সাৰ পাই অমলে ঘড়ীটোলৈ চালে। তেতিয়া 8 বাজিছিল। মাকক জগাই অমলে ক'লে, মা, মোৰ বহুত দেৰি হৈ গ'ল, অফিচলৈও এপাক যোৱাৰ কথা আছিল। এই বুলি কৈ অমলে নিজৰ বেগটোত তাৰ বস্তুবোৰ ভৰালে আৰু দৌৰা দৌৰিকৈ ৰিচিপশ্যনত গৈ মাকক বৃদ্ধাশ্ৰমত থ'বলৈ যি যি নিয়ম নীতি কৰিবলগীয়া আছিল কৰিলে আৰু এটা সময়ত মাকক এৰি যাবলৈ ওলাল। তেতিয়া মাকে ক'লে, শুন, নিজৰ ধ্যান ৰাখিবা, ৰাস্তাত ৰৈ কিবা এটা খাই ল'বা, নহ'লে মোৰ চিন্তা হৈ থাকিব। ঠিক আছে মা, এই বুলি কৈ অমলে দৌৰা দৌৰিকৈ আশ্ৰমৰ পৰা ওলাই গ'ল আৰু চিধা চিধি অফিচলৈ গ'ল। কিন্তু গোটেই দিনটো সি ইচ্ছা নকৰা স্বত্তেও বৃদ্ধাশ্ৰমত থকা বৃদ্ধ মাক দেউতাকবোৰৰ ৰংহীন শৰীৰ, ৰংহীন মুখবোৰ তাৰ মনলৈ আহি থাকিল। সন্ধিয়া অফিচৰ পৰা ঘৰলৈ আহোঁতে অমলৰ মনটো একেবাৰে উদাস হৈ আছিল। ঘৰ পোৱাত বিউটিয়ে অমলক সুধিলে, কি হ'ল, মাক বৃদ্ধাশ্ৰমত থৈ অহা কামটো হ'লতো? ভালেই হ'ল দিয়া, নহ'লে আমি যে আৰু কিমান দিনলৈ তেওঁৰ বোজালৈ থাকিব লাগিলহেঁতেন। আচ্ছা, তুমি হাত মুখ ধুই ফ্ৰেছ হৈ লোৱা, মই তোমাৰ বাবে খোৱাৰ যোগাৰ কৰিছোঁ। বিউটিৰ কথা শুনি অমল আচৰিত হৈ পৰিল। এতিয়ালৈ তাৰ মগজুটো বিভিন্ন চিন্তাই আৱৰি আছিল, কিন্তু এতিয়া চাগে সকলো স্পষ্ট হৈ পৰিছে যে সি আগলৈ কি কৰিব। আৰে, তুমি এতিয়ালৈ ফ্ৰেছ হোৱাই নাই, খোৱাবোৰ ঠাণ্ডা হৈ যাব। মোৰ ভোক লগা নাই বুলি কৈ অমলে নিজৰ কোঠালৈ সোমাই গ'ল। ৰাতিও সকলোৱে খোৱা বোৱা কৰি শুই আছিল, কিন্তু অমল শুব পৰা নাছিল। সেইদিনা ৰাতিটো সি বৰ কঠিনতাৰে কটাবলগীয়া হৈছিল। পিছদিনা পুৱাই কাকো একো নোকোৱাকৈয়ে অমলে নিজৰ গাড়ীখন লৈ গুচি গ'ল। প্ৰায় 2 ঘণ্টা পিছত সি সেই বৃদ্ধাশ্ৰমখনত উপস্থিত হ'ল, য'ত এদিন আগত সি তাৰ মাকক এৰি থৈ আহিছিল। অমলে বৃদ্ধাশ্ৰমত উপস্থিত হৈ ইফালে সিফালে চাবলৈ ধৰিলে। ৰিচিপশ্যনত বহি থকা মেডামজনীয়ে অমলৰ এই সকলোবোৰ কথা লক্ষ্য কৰি আছিল। ইফালে সিফালে মাকক ক'তো নেদেখি অমলে মেডামজনীক ক'লে, মেডাম, প্লিজ মোৰ মাক মাতি দিয়ক, কওক মই আহিছোঁ বুলি। তেতিয়া মেডামজনীয়ে ক'লে, চাওক মিষ্টাৰ অমল, আপুনি এই মুহূৰ্তত সুমিত্ৰা দেৱীৰ লগত কথা পাতিব নোৱাৰিব। কিন্তু কিয় মেডাম, মাৰ কি হৈছে? অঁ, মা চাগে শুই আছে। কোনো কথা নাই, মই ইয়াতেই তেওঁৰ বাবে অপেক্ষা কৰিম। যেতিয়া মা সাৰ পাব তেতিয়া মোক ক'ব। নাই, তেওঁ শুই থকা নাই, এই আশ্ৰমৰ অন্য বৃদ্ধ মহিলাৰ লগত ওচৰতে থকা মন্দিৰলৈ গৈছে। আচলতে তেওঁ তেওঁৰ পুত্ৰৰ বাবে আজি ব্ৰত ৰাখিছে, উপবাসে আছে তেওঁ। তেওঁৰ পুত্ৰই যাতে জীৱনত অধিক উন্নতি কৰে আৰু দীৰ্ঘায়ু হয়, তাৰ বাবে তেওঁ কঠোৰ ব্ৰত ৰাখিছে। নিজৰ স্বাস্থ্য আৰু জীৱনৰ কথা চিন্তা নকৰাকৈয়ে তেওঁ এই বয়সতো এনে কঠোৰ ব্ৰত ৰাখিছে। এই সময়ত তেওঁ পূজাত ব্যস্ত আছে। মেডামজনীৰ কথা শুনি অমলৰ চকুলো বৈ আহিল। সেই সময়তে সি মাকক মন্দিৰৰ পৰা অহা দেখিলে। মাকক দেখিয়ে অমলে মা মা বুলি চিঞৰি চিঞৰি দৌৰি গ'ল। অমলক এনেকৈ দৌৰি অহা দেখি সুমিত্ৰা দেৱীৰ এটা কথা মনলৈ আহিল যে 8 বছৰীয়া অমলে এবাৰ ৰাস্তা হেৰুৱাইছিল আৰু মাকক দেখি সেইদিনাও মা মা বুলি চিঞৰি চিঞৰি আহিছিল। মা, মোক ক্ষমা কৰি দিয়া মা, মই বহুত ডাঙৰ ভুল কৰিলোঁ। তোমাৰ আশীৰ্বাদ আৰু মৰম নহ'লে মই কেতিয়াও আগবাঢ়িব নোৱাৰোঁ মা। যিজনী মায়ে মোক তেওঁৰ চকুৰ আগৰ পৰা আঁতৰ হ'বলৈ দিয়া নাছিল, আজি মই সেইজনী মাকে অকলে এৰি থৈ যাবলৈ ওলাইছোঁ। ধিক্কাৰ মোৰ নিচিনা পুত্ৰৰ ওপৰত। মাকৰ ভৰিত ধৰি অমলে হুক হুকাই কান্দিবলৈ ধৰিলে। মাকে অমলক বুকুৰ মাজত সুমুৱাই ল'লে। তেতিয়া অমলে ক'লে, ব'লা মা, আমি এতিয়াই ঘৰলৈ যাওঁ। তেতিয়া মেডামজনীয়ে মাত লগালে, নহ'ব মিষ্টাৰ অমল, আপুনি এনেকৈ আপোনাৰ মাক ইয়াৰ পৰা লৈ যাব নোৱাৰে। এখেতক বৃদ্ধাশ্ৰমৰ পৰা লৈ যাবলৈ হ'লে আপুনি মেনেজাৰৰ লগত কথা পাতি সকলো নিয়ম নীতি পালন কৰিহে যাব পাৰিব। ঠিক আছে মেডাম,
আপুনি মোক মেনেজাৰৰ ওচৰলৈ লৈ বলক। মেডামজনীয়ে মেনেজাৰৰ কেবিনলৈ অমলক লৈ গ'ল আৰু ড্ৰয়াৰৰ পৰা এখন কাগজ উলিয়াই তাত ছাইন কৰিবলৈ ক'লে। তেতিয়া অমলে অলপ আচৰিত হৈ সুধিলে, এই আশ্ৰমৰ মেনেজাৰ এতিয়ালৈ অহাই নাই নেকি? তেতিয়া মেডামজনীয়ে ক'লে, এই আশ্ৰমৰ মেনেজাৰ ময়েই, কিন্তু আজি 2 দিন আগত আপুনিতো কৈছিল যে মেনেজাৰ বাহিৰলৈ গৈছে। সেই সকলো মিছা আছিল আৰু মই এইবাবেই মিছা কৈছিলোঁ যাতে আপুনি এৰাতি ইয়াত থাকে আৰু চাব পাৰে যে বয়সৰ এই শেষ পৰ্যায়ত অকলে থাকিলে মানুহৰ কি অৱস্থা হয়। ইয়ালৈ অহা সকলোকে মই এটা সুযোগ দিওঁ আৰু সেই সকলো লোক ভাগ্যৱান যিয়ে এই সুযোগৰ সৎ ব্যৱহাৰ কৰে। সম্বন্ধ সম্পৰ্কৰ মূল্য থাকে, গুৰুত্ব থাকে মিষ্টাৰ অমল। পিতৃ মাতৃয়ে সন্তানৰ জন্মৰ আগতেই তেওঁলোকৰ ভৱিষ্যতটো গঢ় দিয়াৰ বাবে পৰিশ্ৰমৰ লগতে টকা পইচাও জমা কৰে, কিন্তু বিনিময়ত এয়া কেতিয়াও আশা নকৰে যে বৃদ্ধ বয়সত তেওঁলোকৰ সন্তানে তেওঁলোকৰ বাবে টকা পইচা জমা কৰক, কাৰণ সেই সময়ত তেওঁলোকৰ টকা পইচাৰ প্ৰয়োজন নাই। মাত্ৰ সন্তানৰ পৰা তেওঁলোকে অলপ মৰম আৰু সংগ বিচাৰে, আৰু যদি তেওঁলোকে এইখিনি পায় তেতিয়া তেওঁলোকৰ জীৱনৰ বাকীখিনি সময় সুখ আনন্দেৰে অতিবাহিত হয়। মেডামজনীৰ কথা শুনি অমলে চকু পানী ৰখাব নোৱাৰিলে আৰু ক'লে, মেডাম, আপুনি আজি মোক বহুত ডাঙৰ উপকাৰ কৰিলে। নিজৰ ভৱিষ্যত উজ্জ্বল কৰাৰ স্বাৰ্থত মই মোৰ মাক অকলশৰীয়া কৰি সেই মৰমৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছিলোঁ। আপুনি মোক এটা ডাঙৰ ভুল কৰাৰ পৰা বচালে। আপোনাক অশেষ ধন্যবাদ। এইবুলি কৈ অমলে মাকৰ বেগটো হাতত লৈ বাহিৰলৈ ওলাই আহিল। সেই সময়তে বহুতো বৃদ্ধ ব্যক্তিয়ে সুমিত্ৰা দেৱীক বিদায় দিবলৈ ৰৈ আছিল। লাহে লাহে সুমিত্ৰা দেৱী পুতেক কমলৰ লগত বৃদ্ধাশ্ৰমৰ পৰা বাহিৰলৈ বুলি খোজ ল'লে। চকুৰ আঁতৰ হোৱালৈকে সকলোৱে তেওঁলৈ চাই আছিল। তেওঁলোকেও চাগে ভাবিছিল যে তেওঁলোকৰ জীৱনতো যদি এনেদিন আহিলহেঁতেন। আনফালে অমলৰ পত্নী বিউটিয়ে অমলে মাকক ঘৰলৈ লৈ অহাৰ কথাটো গম পালে আৰু অমলক ফোনতে ক'বলৈ ধৰিলে, তুমি এইবোৰ কি মূৰ্খৰ দৰে কাম কৰিছা? তুমি জানানে এই কামৰ পৰিণাম কি হ'ব পাৰে? তেতিয়া অমলেও ফোনতে পত্নীক ক'লে, তুমি যি ভাবা ভাবি থাকা। মুঠতে মই মোৰ মাক অকলে এৰি আমেৰিকালৈ যাব নোৱাৰোঁ। লাগিলে মোক তেনেকুৱা চাকৰিয়েই নালাগে। এতিয়া সিদ্ধান্ত তোমাৰ। এইবুলি কৈ অমলে ফোনটো ছুইচ অফ কৰি থ'লে আৰু মাকক লৈ ঘৰলৈ বুলি যাত্ৰা কৰিলে। প্ৰিয় দৰ্শক, এতিয়া আপোনাৰ পাল। কাহিনীটো শুনি আপুনি কেনেকুৱা পালে? আপোনাৰ মতামত জনাবলৈ নিশ্চয় নাপাহৰিব আৰু আপুনি কাহিনীটো কোন ঠাইৰ পৰা চাই আছে সেয়া জনাবলৈও নাপাহৰিব। ধন্যবাদ।